নমস্কাৰ বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ খবৰ সৰ্বনিম্নকলে এটা বহুতে ভাল খবৰ লৈ আছো আপোনালোকৰ বাবে। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ তৰফৰ পৰা অৰ্থাৎ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা আপোনালোকৰ বাবে বহুত কেইটা পদ মুকলি কৰিছে। SIPRD বুলি কোৱা হয় যোনটোক, অৰ্থাৎ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম যোনটো হয়, তাৰ পৰা আপোনালোকৰ বাবে বহুত কেইটা পদ মুকলি কৰিছে। এটা হল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ আৰু আনটো হল আপোনালোকৰ এছিষ্টেণ্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ। সো ইয়াৰ বাবে বহুত কেইটা পদ মুকলি কৰিছে। তো এই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দেখাই, ইয়াতে আপোনালোকে নিশ্চয় অলৰেডি নোটিছখন চাই আছে, কিন্তু ইয়াৰ বাবে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনালোকক যাতে অতি সহজে বুজি পায় সেইটো আপোনালোকক দেখাই আছো। সো প্ৰথমে আপোনালোকে আমাৰ এই ভিডিওটো ডেসক্ৰিপচনত এটা লিংক আছে, সেই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এনেকুৱা ইন্টাৰফেস খোল খাব বা আমাৰ যোনটো newspaper.com অফিচিয়েল ৱেবসাইট তাতে আপোনালোকে আহি যাব। সো এনেকুৱা যেতিয়া আহিব, আহাৰ পিছত ইয়াতে ক্লিক কৰিব, ক্লিক কৰিলে আমাৰ অফিচিয়েল ৱেবসাইটটো খোল খাব। বা আপোনালোকে এই ভিডিওটো যেটো দ্বিতীয় লিংক দিয়া আছে ভিডিওটো ডেসক্ৰিপচনত, সেই লিংকত ক্লিক কৰিলে আপোনালোকে এনেকুৱা ইন্টাৰফেস আহি যাব। সো ইয়াতে আহিব প্ৰথমে, আহাৰ পিছত আপোনালোকে এটা চাব যে ইয়াতে ব্ৰেকিং নিউজ, লেটেষ্ট জব এইবিলাক দিয়া আছে বাৰু। সো প্ৰথম যোনটো ইয়াতে চাই আছে আসাম ৰাইফলছ ট্ৰেডছমেন ৰিক্ৰুটমেন্ট 2025 নোটিফিকেশন ওলাইছে অলৰেডি। ইয়াতে 215টা ভ্যাকেন্সি আছে আৰু ইয়াৰ ওপৰত মই অলৰেডি আজি এটা ভিডিও বনাইছো। তো আপোনালোকে তাতে গৈ আপোনালোকে চাই লব বা আমাৰ ৱেবসাইটত যদি আহিছে ইয়াতে আপোনালোকে আহি আপোনালোকে আৰ্টিকেলখন পঢ়ি আপোনালোকে চাব পাৰে যে কেনেকুৱা কি আপোনালোকৰ কাৰণে ভ্যাকেন্সি আহিছে। তো যিসকল ক্যান্ডিডেটে আসাম ৰাইফলছত জয়েন হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিওটো মই অলৰেডি পাব্লিছ কৰিছো, ভিডিওটো চাই লব বা আমাৰ ৱেবসাইটত আহি আৰ্টিকেলখন পঢ়িও চাব পাৰে। তো যিয়ে নহওক আমি মেইন ভিডিওটো আগবঢ়ো, অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ বাবে যোনটো ভ্যাকেন্সি, তো তাৰ বাবে যোনটো আৰ্টিকেল এটা চাই আছে নিশ্চয় SIPRD ৰিক্ৰুটমেন্ট 2025। সো এই আৰ্টিকেলখন ওপেন কৰিব বা এই ভিডিওটোৰ ডেসক্ৰিপচনত এইটো পেজৰ লিংক দিয়া আছে, আপোনালোকে চাই লব লিংক বিলাক। এটাৰ পিছত এটা লিংক আহি যাব, যোনটো এপ্লাই লিংক বুলি দিয়া থাকিব। তাতে আহিলে আপোনালোকে হেডত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইখন পেজ খোল খাব। সো ইয়াতে আহিলে আপোনালোকে এটা চাব পাৰিব যে এটা আপোনালোকৰ অৰ্গানাইজেশ্যন হল আমাৰ SIPRD অৰ্থাৎ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম বুলি। ৰিক্ৰুটমেন্ট SIPRD ৰিক্ৰুটমেন্ট 2025। পোষ্টৰ নামটো এটা আপোনালোকে চাই লব। এটা হল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ অৰ্থাৎ DPM আৰু আনটো হল এছিষ্টেণ্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ অৰ্থাৎ ADPM। তো ইয়াতে আপোনালোকে টোটেল ভ্যাকেন্সি আছে 27টা আৰু DPM ৰ কাৰণে আপোনালোকৰ 12টা আছে আৰু ADPM ত আপোনালোকৰ 15টা আছে। আৰু জব লোকেশ্যন আমাৰ আসাম অৰ্থাৎ অসমতে আপোনালোকৰ জবটো হ'ব। অনলাইন আবেদন কৰিব লাগিব। তাৰ পিছত আপোনালোকৰ অনলাইন আবেদন ষ্টাৰ্ট 17 ফেব্ৰুৱাৰীৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু আবেদনৰ লিংকটো মই আপোনালোকক দি থৈছো, আপোনালোকে চাই লব। সেইবিলাক দেখাই আছো পিছত। এজ লিমিট আপোনালোকৰ 38 বছৰ মেক্সিমাম, অৰ্থাৎ 18 বছৰৰ পৰা 38 বছৰ বয়সৰ যিকোনো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে চাব পাৰিব যে আপোনালোকৰ চেলাৰী আপোনালোকৰ DPM ত 35,000 আৰু ADPM ত 30,000 কৈ আপোনালোকে দৰমহা পাব। তাৰপিছত এইফালে যদি তলফালে স্ক্ৰল কৰে ইয়াতে আপোনালোকৰ ভ্যাকেন্সি ডিটেইলছটো লোকেশ্যন ইয়াতে চাব পাৰিব, বজালী, বিশ্বনাথ, দৰং, ধুবুৰী, ডিমা হাছাও, গোলাঘাট। এইটো হল আপোনালোকৰ DPM ৰ কাৰণে। আৰু ADPM ৰ কাৰণে আপোনালোকৰ ইয়াতে বাক্সা, বিশ্বনাথ, চৰাইদেউ এনেকুৱা আপোনালোকে চাই লব এইবিলাক বাৰু। তাৰপিছত এইফালে তলফালে যদি স্ক্ৰল কৰে ইয়াতে আপোনালোকে চাব পাৰিব যে এটা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া এইবিলাক ইয়াতে দিয়া আছে বাৰু। সো এডুকেশ্যন কোৱালিফিকেশ্যন এটা আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব প্ৰথমে। তাৰপিছত ইয়াতে কোৰ্চ কেইটাও দিয়া আছে কিছুমান। এটা চাব যে BE BTech in CSC IT MSc CS IT or MCA অৰ্থাৎ মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন যদি কোনোবা হৈছে, তো ইয়াতে আপোনালোকে মিনিমাম বেচেলাৰৰ পৰা আৰম্ভ কৰি এইখিনি কোৱালিফিকেশ্যন লাগিব। লগতে আপোনালোকে ইয়াতে 60% মাৰ্ক মিনিমাম এটা লাগিব। তাৰপিছত আহিলে এক্সপিৰিয়েন্স। সো এক্সপিৰিয়েন্সত আপোনালোকে এটা চাব যে DPM অৰ্থাৎ ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰত আপোনালোকৰ 5 ইয়াৰ্ছ এক্সপিৰিয়েন্স থাকিব লাগিব IT আৰু MIS ত, আৰু ADPM ত আপোনালোকৰ 2 ইয়াৰ্ছ প্লাছ আৰু আপোনালোকৰ IT আৰু MIS ত এক্সপিৰিয়েন্সটো থাকিব লাগিব। তাৰপিছত এজ লিমিট এটা 38 তো অলৰেডি কৈ দিছো। তাৰপিছত আপোনালোকে যদি তলফালে স্ক্ৰল কৰিলে এটা চাব চেলাৰীটো অলৰেডি কৈ দিছো। ইয়াৰ পিছত আপোনালোকে যদি তলফালে স্ক্ৰল কৰিলে এটা আপোনালোকে চাব পাৰিব যে কেনেকুৱা কি সিলেবাছসমূহ ইয়াতে দিয়া আছে, সিলেকশ্যন প্ৰচেছ বিলাকো দিয়া আছে। সেইবিলাক বাৰু আপোনালোকে চাই ল'ব। কিন্তু আপোনালোকে এটা চাব যে অনলাইন এপ্লাই লিংকটো ইয়াতে দিয়া আছে। সো ইয়াতে অফিচিয়েল নোটিছ যদি চাই তেতিয়াহ'লে আপোনালোকে এটা ক্লিক কৰিব লাগিব। অফিচিয়েল নোটিছটো এটা আপোনালোকে তলফালে স্ক্ৰল কৰিলেও পাব বা ইয়াতে সেই লিংকত ক্লিক কৰিলে এনেকুৱা আপোনালোকে পাই যাব অফিচিয়েল নোটিছ যোনটো, বা আপোনালোকে এটা স্ক্ৰল কৰিলে ইয়াতে আপোনালোকৰ সেই অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট সেইটো পাই যাব। তাৰপিছত আহিলে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম। সো অনলাইন আবেদন কৰাৰ কাৰণে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব আৰু ইয়াতে চাব পাৰিব যে ইয়াতে প্ৰথমে দিয়া আছে ৰেজিষ্টাৰ বুলি। তো আপোনালোকে যিটো
ৰেজিষ্টাৰ কৰিব লাগিব সো ৰেজিষ্টাৰটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোকে এটা এমো ইনফৰমেশন ফিল কৰিব লাগিব সো ফিল কৰাৰ পিছত এটা সাবমিট কৰি আপোনালোকে লগইন কৰিব লাগিব তাৰ পিছত মানে আইডি আৰু পাসওয়ার্ড বনোৱাৰ পিছত আপোনালোকে এটা লগইন কৰিব আৰু আইডি আৰু পাসওয়ার্ডটো আপোনালোকে ইমেইলত পঠাই দিব সো হেতু আপোনালোকে চাই লব সো এতে লগইনত যেতে ক্লিক কৰিব এতে লগইন কৰি আপোনালোকে বাকি প্ৰসেসটো ফিল কৰি দিব সো এটো আছিল এটা ইনফৰমেশন তো নিশ্চয় আপোনালোকে ভাল পালে ভিডিওটো যদি আপোনালোকে গ্ৰাম্য উন্নয়ন বা পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্টৰ যদি আপোনালোকে জইন হ'ব বিচাৰে তেতিয়াহলে আপোনালোকৰ বাবে এটা সোণালী সুযোগ সো আপোনালোকে এপ্লাই কৰি দিয়ক যদি আপোনালোকৰ এনেকুৱা কোৱালিফিকেশন আছে তো এটো আছিল ভিডিওটো যদি ভিডিও ভাল হৈছে প্লিজ লাইক কৰিব মিষ্টাৰ অসম চেনেল নতুন হলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সবৰে কলা আজিলৈকে মানে বাই জয় অসম